দাদা বৌ ভতিজা গুৱাহাটী মানে পালোহি আহি পেলাই দাদাই ফুৰাবলৈ আনিছে দৌল গোবিন্দ মন্দিৰলৈ আহিছোঁ গুৱাহাটী উমানন্দ ফেৰীঘাট পালোহি উমানন্দ মন্দিৰ ইয়াকে বালিচৰ একে ফেৰী ওচৰলৈ যাবলৈ মানে নগ'লোঁ আৰু দূৰ হয়তো অকণমান বালিও পৰি আছে আৰু ৰ'দো বেছি সেইকাৰণে আঁতৰৰ পৰাই চালোহি উমানন্দ মন্দিৰ এইয়া চোৱা ছবি চোৱা উমানন্দটো মানে নামিব পাৰে ৰূপ গৈ আছে ওপৰেদি আমি আহি পাই একদম ফেৰীঘাট পালোহি মানে দৌল গোবিন্দ মন্দিৰলৈ বুলি আহিছোঁ বহুত দিন দাদাৰ লগত এনেকৈ ফুৰাও নাছিলোঁ এতিয়া মানে ভাগিনৰ গোট ভৰা নিয়ম এটা আছিলে তাৰ কাৰণে গৈছিলোঁ সাতমহীয়া ভাগিনৰ ঘৰৰ পৰাই আকৌ দাদাৰ লগত এয়া দৌল গোবিন্দ মন্দিৰলৈ বুলি আহিলোঁ অলপ এনেকৈ পৰিয়ালৰ লগত কেতিয়াবা মানে ফুৰি ভালো লাগে মন্দিৰ একে ফেৰীঘাটৰ মানে সন্মুখৰ জেগাবিলাক বহুত লেতেৰা আচলতে মানুহবিলাকে বুজি পাব লাগে হয়নে নহয় অলপ কেনেকৈ চাফা কৰিব লাগে তেওঁলোকৰ মানে নিজৰে মানে হেৰি নাইকিয়া মানুহবিলাক সেইফালে অহা যোৱা কৰে ৰাখিছে জ্বলাই কৰি আমি সেৱা সৎকাৰ কৰি এয়া ওলাই আহিলোঁ আৰু এয়াই হ'ল চৌহদটো এয়া অকণমান দেখুৱাইছোঁ আৰু দেখুৱাম বাৰু আহি আছোঁ মাঘত মানুহ বেছি হ'ব চাগে এতিয়া বিহু আগতে মানুহ যাত্ৰীসকল কম আমি যাওঁতে গৈ আছে আহি আছে আৰু ইমান এটা ভিৰ নাই এতিয়া আৰু কেইটামান পাৰ আছে দেই প্ৰসাদ খাকে হাততে খাবলৈ আহে আৰু দুটা ছাগলীও দেখিলোঁ দুটামান একেবাৰে হাতৰ পৰাই লৈ যায় থপিয়াই এইখিনিতে তেওঁলোকৰ কমিটি মানুহ থাকে কিবা নাজানা কথাবিলাক তেওঁলোকক দিলে সকলোখিনি বুজাই দিব এতিয়া আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ এতিয়া ঘৰমুৱা হ'ম আৰু সকলো এতিয়া ঘৰতে বুলি আপোনালোকক চৌপাশটো দেখুৱাই দিছোঁ এয়া এতিয়া গুৱাহাটী বাই বাই এতিয়া এয়া খানাপাৰা বাই বাই এতিয়া নগাঁৱলৈ যাত্ৰা ঘৰলৈ বুলি এয়া গুৱাহাটী বাই বাই দিলোঁ আৰু ভিডিঅ'টো এতিয়া গৈ ঘৰত আৰম্ভ আৰু নকৰোঁ সেইকাৰণে ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ আৰু যদি সময় হয় দেখুৱাম নহ'লে ভাগৰে জীৱে গৈ আৰু দেখুৱাব নোৱাৰোঁ আজিলৈ বাই বাই